আজি CITUৰ নেতৃত্বত গোটেই অসমৰ প্ৰতিখন জিলাতে শ্ৰম বিষয়াৰ জৰিয়তে অসমৰ শ্ৰম মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ দিয়া হ'ব। এই স্মাৰক পত্ৰৰ মূল দাবীটো হৈছে শ্ৰম কোড বাতিল কৰক। অৰ্থাৎ কেন্দ্ৰৰ বিজেপি চৰকাৰ আৰু অসমৰ বিজেপি চৰকাৰে শ্ৰম কোডৰ মাজেদি শ্ৰমিকৰ 46খন আইন উঠাই দিব বিচাৰিছে, যাৰ ফলত শ্ৰমিকৰ আন্দোলন কৰাৰ অধিকাৰ নাথাকিব, ন্যূনতম মজুৰি আদায় কৰাৰ অধিকাৰ নাথাকিব। অৰ্থাৎ এইখন চৰকাৰ হৈছে শ্ৰমিক বিৰোধী চৰকাৰ, কৃষক বিৰোধী চৰকাৰ। এইকাৰণে আমি CITUৱে আমি সকীয়াই দিছোঁ যে এই বিজেপি চৰকাৰে অনতিপলমে শ্ৰম কোড বাতিল কৰক, নহ'লে 2026 চনৰ নিৰ্বাচনক সমস্ত শ্ৰমিক কৃষকে বিজেপি চৰকাৰৰ বিৰুদ্ধে ভোট দিবলৈ বাধ্য হ'ব। লগতে ৰাজহুৱা সম্পত্তি এটা এটাকৈ নাইকিয়া কৰিব ধৰিছে। লগতে আমাৰ যিসমূহ অংগনবাড়ী কৰ্মী, মধ্যাহ্ন ভোজন, ৰন্ধন কৰ্মচাৰী, চিয়াৰুকে ধৰি ন্যূনতম মজুৰি এতিয়ালৈকে ঘোষণা কৰা নাই। আমি দাবী কৰিছোঁ মানুহ হিচাপে বাচি থকালৈ মিনিমাম 26,000 টকা আদায় দিয়ক, নহ'লে তোমালোকে গা দিয়ে এৰাওক। এয়ে আমাৰ হৈছে আজিৰ সংগ্ৰামৰ মুখ্য দাবী। আমাৰ আজিৰ এই দাবীটো আমি CITU অফিচৰ পৰাই নলবাৰী চহৰৰ মাজেদি আমাৰ জিলিকনি চৌক পাৰ হৈ যিটো শ্ৰম বিষয়াৰ কাৰ্যালয় আছে, আমি তাতে ধৰ্ণা কাৰ্যসূচীৰ মাজেদি শ্ৰম বিষয়াৰ ওচৰত দাবী কৰিম। অনতিপলমে আমি শ্ৰম মন্ত্ৰীৰ পৰা এই দাবীসমূহ আপুনি মানি লোৱাৰ কাৰণে বাধ্য কৰক, নহ'লে পৰৱৰ্তী পৰ্যায়ত আৰু বিশাল আন্দোলন কৰাৰ কাৰণে আমি সাজু হ'ম।